নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অহাকালি হল 11 ডিচেম্বৰ তো অহাকালি অসমৰ 1,70,000 বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব এখন বিশেষ আঁচনিৰ টকা তো কোনখন আঁচনিৰ টকা সোমাব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আঁচনিখন লৈ চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে লিখা আছে another step towards empowering girl student date of মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তো 11 date of মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ফাৰ্ষ্ট ইনষ্টলমেণ্ট 6/10/2024 সেকেন্ড ইনষ্টলমেণ্ট 11/11/24 তাৰ পিছত কোৱা হৈছে বেনিফিট গাৰ্ল ষ্টুডেণ্টছ 1,64,684 তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 11 তাৰিখটো ঘোষণা কৰিছে নিযুত মইনা আঁচনিৰ দিন তো প্ৰতি মাহৰ 11 তাৰিখে অসম চৰকাৰে প্ৰদান কৰিব নিযুত মইনা আঁচনিৰ এটাকৈ কিস্তি তো ইতিমধ্যে অসম চৰকাৰে প্ৰথম আৰু দ্বিতীয় কিস্তিৰ টকা প্ৰদান কৰিছে তো তৃতীয় কিস্তিৰ টকা অসম চৰকাৰে অহাকালি 1,66,684 গৰাকী ছোৱালীৰ বেংক একাউণ্টত সোমাই দিব তো যিসকল ছোৱালীৰ নাম নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল ছোৱালীয়ে 100% অহাকালি নিজৰ বেংক একাউণ্টত নিযুত মইনা আঁচনিৰ তৃতীয় কিস্তি লাভ কৰিব আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।